নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে স্বাগত। আজি আমি আগন্তুক অসমত হ'বলগীয়া বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকৰ সহায় হোৱাকৈ সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নসমূহ এনেধৰণৰ। ১ নম্বৰ, স্বচ্ছ ভাৰত অভিযান কেতিয়া আৰম্ভ হৈছিল? উত্তৰ হৈছে ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে। ২ নম্বৰ, প্ৰথম আহোম ৰজা কোন আছিল? উত্তৰ হৈছে চুকাফা। ৩ নম্বৰ, আমেৰিকাৰ ৰাজধানী কি? উত্তৰ হৈছে ৱাশ্বিংটন ডিচি। নামঘোষা কোনে লিখিছিল? উত্তৰ হৈছে মাধৱদেৱে। ৫ নম্বৰ, আলি আই লৃগাং উৎসৱ কোন জনজাতিয়ে উদযাপন কৰে? উত্তৰ হৈছে মিচিং। ৬ নম্বৰ, পানিপথৰ দ্বিতীয় যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? উত্তৰ হৈছে ১৫৫৬ চনত। ৭ নম্বৰ, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ হৈছে লেটেকুপুখুৰী। ৮ নম্বৰ, উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল? উত্তৰ হৈছে মণিৰাম দেৱান। ৯ নম্বৰ, আহোম ৰাজ্যৰ অন্তিম ৰাজধানী কি আছিল? উত্তৰ হৈছে যোৰহাট। ১০ নম্বৰ, বছৰটোৰ আটাইতকৈ দীঘল দিন কোনটো? উত্তৰ হৈছে ২১ জুন। ১১ নম্বৰ, কাক দিহিঙীয়া ৰজা বুলি জনা যায়? উত্তৰ হৈছে চুহুংমুং। ১২ নম্বৰ, প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকতৰ নাম কি? উত্তৰ হৈছে দৈনিক বাতৰি। ১৩ নম্বৰ, জৈনসকলৰ পবিত্ৰ কিতাপবোৰক কি বুলি কোৱা হয়? উত্তৰ হৈছে আংগাজ। ১৪ নম্বৰ, ইয়াণ্ডাবু চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ হৈছে ১৮২৬ চনত। ১৫ নম্বৰ, কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে ৰাজেশ্বৰ সিংহ। ১৬ নম্বৰ, নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? উত্তৰ হৈছে শোণিতপুৰ জিলাত। ১৭ নম্বৰ, থমাছ কাপ কিহৰ সৈতে সম্পৰ্কিত? উত্তৰ হৈছে বেডমিণ্টন খেলৰ লগত। ১৮ নম্বৰ, ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? উত্তৰ হৈছে ২৬ নৱেম্বৰ ১৯৪৯ত। ১৯ নম্বৰ, কোন বছৰত পলাচী যুদ্ধ সংঘটিত হৈছিল? উত্তৰ হৈছে ১৭৫৭ চনত। ২০ নম্বৰ, অসমৰ ৰাজ্যিক জন্তু কি? উত্তৰ হৈছে এশিঙীয়া গড়। ২১ নম্বৰ, অসমৰ পৰা কিমানজন সাংসদ সদস্য লোকসভালৈ নিৰ্বাচিত হয়? উত্তৰ হৈছে ১৪জন। ২২ নম্বৰ, মালালা ইউছুফজাইক কোনটো বঁটাৰে পুৰস্কৃত কৰা হৈছিল? উত্তৰ হৈছে নোবেল বঁটা। ২৩ নম্বৰ, অসমৰ কোনখন ৰাজ্যত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? উত্তৰ হৈছে কাৰ্বি আংলং। ২৪ নম্বৰ, নাগালেণ্ড ৰাজ্য হিচাপে গঠন কৰিবলৈ কিমান চনত নগাপাহাৰ জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল? উত্তৰ হৈছে ১৯৬৩ চনত। ২৫ নম্বৰ, সম্ৰাট অশোকে কি জয় কৰিছিল? উত্তৰ হৈছে কলিংগ। ২৬ নম্বৰ, ভাৰত ত্যাগ আন্দোলন কোন বছৰত আৰম্ভ হৈছিল? উত্তৰ হৈছে ১৯৪২ চনত। ২৭ নম্বৰ, চীনৰ মুদ্ৰাৰ নাম কি? উত্তৰ হৈছে ইউৱান। ২৮ নম্বৰ, কিমান চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰত অৱতৰণ কৰিছিল? উত্তৰ হৈছে ১৯৬৯ চনত। ২৯ নম্বৰ, ইজৰাইলৰ ৰাজধানী কি? উত্তৰ হৈছে জেৰুজালেম। ৩০ নম্বৰ,
অসম সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হৈছে 1917 চনত। 31 নম্বৰ, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? উত্তৰ হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 32 নম্বৰ, ভাৰত পাকিস্তান সীমান্তক কি বুলি জনা যায়? উত্তৰ হৈছে ৰেড ক্লিফ লাইন। 33 নম্বৰ, অসমৰ প্ৰথম ৰজা কোন? উত্তৰ হৈছে মহীৰংগ দানৱ। 34 নম্বৰ, অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল? উত্তৰ হৈছে ৰবাৰ্ট ব্ৰুচ। 35 নম্বৰ, অসমৰ মুঠ এলেকা কিমান? উত্তৰ হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। 36 নম্বৰ, কোন বছৰত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ হৈছে 1913 চনত। 37 নম্বৰ, কোন বছৰত শৰাইঘাট যুদ্ধ হৈছিল? উত্তৰ হৈছে 1671 চনত। 38 নম্বৰ, জয়মতী চলচ্চিত্ৰ কোন বছৰত মুক্তি পাইছিল? উত্তৰ হৈছে 1935 চনত। 39 নম্বৰ, কোন বছৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল? উত্তৰ হৈছে 1869 চনত। 40 নম্বৰ, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? উত্তৰ হৈছে লুম্বিনী। 41 নম্বৰ, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে গদাধৰ সিংহই। 42 নম্বৰ, ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হৈছে ৰাজা ৰামমোহন ৰায়। 43 নম্বৰ, জালিয়ানৱালাবাগ গণহত্যা কোন বছৰত সংঘটিত হৈছিল? উত্তৰ হৈছে 1919 চনত। 46 নম্বৰ, কোন দুখন দেশৰ সৈতে অসমৰ আন্তৰ্জাতিক সীমা আছে? উত্তৰ হৈছে বাংলাদেশ আৰু ভূটান। 45 নম্বৰ, বিশ্বৰত্ন ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছিল? উত্তৰ হৈছে আদুৰ গোপাল কৃষ্ণন। 46 নম্বৰ, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ হৈছে 25 জানুৱাৰী। 47 নম্বৰ, কাৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল? উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। 48 নম্বৰ, ভাস্কো দা গামাই ভাৰতলৈ সাগৰীয় পথ কোন বছৰত আৱিষ্কাৰ কৰিছিল? উত্তৰ হৈছে 1498 চনত। 49 নম্বৰ, কোন বছৰত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল? উত্তৰ হৈছে 1921 চনত। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে অৰ্থাৎ 50 নম্বৰটো হৈছে কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত 1929 চনত সতীদাহ প্ৰথা বাতিল কৰা হৈছিল? উত্তৰ হৈছে লৰ্ড উইলিয়াম বেণ্টিং।